গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে নগাঁৱত আয়োজন বিশেষ কাৰ্যসূচী। গৌৰৱ গগৈৰ ফেন ক্লাবৰ আমন্ত্ৰণত বাটৰ নাট প্ৰদৰ্শন এদল শিল্পীৰ। ড্ৰাগছৰ আসক্তিৰ ভয়াৱহতা সম্পৰ্কে সজাগতাৰ উদ্দেশ্যে প্ৰদৰ্শন বাটৰ নাট। শক্তিৰ পৰা তোক মই বাহিৰ হ'বলৈ আমি বাহিৰ কৰি আনিমে মই যদি ষ্ট্ৰং হৈ থাকো কোনেও মোক একো কৰিব নোৱাৰে। সেই পুঁজিবা সেই চৰকাৰ সেই সকলোবিলাকৰ মাজেৰে সেই পুলিচ প্ৰশাসনৰ মাজেৰে মই সৰকি যাব পাৰো আৰু সকলোৰে জীৱনবোৰ ধ্বংস কৰিব পাৰো। মোৰ লগত সকলো আছে, মোৰ লগত টকা আছে। তাক ধ্বংস কৰিবলৈ নিদিওঁ। তই হলি সমাজৰ জানো ধ্বংস কৰি মানুহে ৰঙীন সপোন দেখে, ধুনীয়া ধুনীয়াকৈ মানুহবিলাকে যুৱকবিলাকে আৰু সৰু সৰু কিশোৰবিলাকে সিহঁতৰ ৰঙীন দুনিয়াখনলৈ গুচি যাব পাৰে। ময়ো বিচাৰিছিলো তই মোৰ লগত থাকিবি নে নাথাক? নাথাকো। তই মোৰ লগত থাকিব লাগিব। তুমি অলপো চিন্তা নকৰিবা, আমি সকলো সমাজ তোমাৰ লগত আছো। যাৰ আসক্ত যিসকল লোক আছে, যুৱকসকল আছে, আমি সকলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। অসমত দেখা গৈছে যে বিভিন্ন জিলাত বাটৰ নাট প্ৰদৰ্শন হৈছে আৰু কিছুমান জিলাত আমাৰ মাৰাথান হৈছে, কিন্তু যিহেতু নগাঁৱত গৌৰৱ গগৈ ডাঙৰীয়া 2 বছৰ আগতে ইয়াতে উপস্থিত হৈ পেলাই গেট ফিট আছাম এই আমি য'ত ৰখি আছো তাৰ পৰাই তেওঁ আৰম্ভ কৰিছিল। আজি অসমত দেখা গৈছে যে বিভিন্ন ক্ষেত্ৰত আজি গেট ফিট আছাম আমাৰ মাৰাথান দৌৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে আৰু বাটৰ নাট আজি নগাঁৱত আমাৰ হৈছে। আমি এতিয়া আমি শ্বহীদ ভৱনৰ ওচৰত আমাৰ প্ৰথমখন বাটৰ নাট প্ৰদৰ্শন হ'ল। তাৰপিছত আমি আমাৰ নগাঁও কলেজৰ সমীপত আমি ৰূপকৰ চকত আমাৰ ইয়াৰ পিছৰ যিখন বাটৰ নাট প্ৰদৰ্শন হ'ব।